শিৱসাগৰলৈ পুনৰ নামিছে বিপদ। নাগালেণ্ডৰ ধাৰাসাৰ বৰষুণৰ বাবে উফন্দি উঠিছে দিখৌ দিচাং। বিপদ সীমাৰ ওপৰে বৈছে শিৱসাগৰৰ কেইবাখনো নদী। নঙলামৰাত 1.84 মিটাৰ ওপৰে বৈছে দিচাং নৈ। নাজিৰাত বিপদ সীমাৰ 0.63 মিটাৰ ওপৰে বৈছে দিখৌ। এটি ৰোড ক্ৰছিঙৰ বিপদ সীমাৰ 0.35 মিটাৰ ওপৰে বৈছে দিখৌ নৈ। মুঠতে অপৰিৱৰ্তিত এতিয়া উজনি বান অসমৰ বান পৰিস্থিতি। উজনি অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। জলস্তৰ কমা নাই, বৃদ্ধি পাই গৈ আছে। কেইবাখনো নৈ বাঢ়নি পানীত এতিয়া ন অঞ্চল বুৰ গৈছে। 42 জনলৈ বৃদ্ধি পাইছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা নিৰুদ্দেশ হৈ আছে। এতিয়াও শতাধিক। শিৱসাগৰ জিলাৰ বানত মৃত্যু হৈছে সৰ্বাধিক লোকৰ। জিলাখনত সন্ধানহীন হৈ আছে 70 জনতকৈ অধিক লোক। প্ৰলয়ংকাৰী বানত 5,64,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। নাজিৰাতো 19 জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে। আনহাতে এই বানত 25,000তকৈও অধিক কৃষিভূমি প্লাবিত হৈছে। কোনো কোনো ঠাইত বান কমিছে যদিও কমা নাই বানাক্ৰান্তৰ দুৰ্দশা। বিপদ সীমাৰ ওপৰে বৈছে কেইবাখনো নৈৰ জলস্তৰ। দিচাং পানী অঞ্চলত পথৰ ওপৰে বাগৰিছে পানী। প্লাবিত হৈয়ে আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। শিৱসাগৰত বানত ডুবি এজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। ষ্টেচন চাৰিআলিৰ জয় বিশ্বকৰ্মা নামৰ এজন 23 বছৰীয়া যুৱক। তেওঁ নিশা প্ৰস্ৰাৱ কৰিবলৈ আহোঁতে অঘটনটো সংঘটিত হয়। তেওঁ পানীত ডুবি মৃত্যু হয়। আৰু ইফালে আন এক খবৰ, শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। দৰিকাপাৰাৰ বৰ্ণাঢ্য অৱৰোধ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। বিশুদ্ধ খোৱা পানী যোগান নধৰাত প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ। বানাক্ৰান্ত খাদ্য আৰু পানী যোগান ধৰিবলৈ আহ্বান। খাদ্য আৰু খোৱা পানী নাটনিত ভুগিছে বানাক্ৰান্তই। বিশুদ্ধ খোৱা পানী যোগান নধৰাত প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। বানাক্ৰান্তক খাদ্য আৰু পানী যোগান ধৰিবলৈ আহ্বান জনোৱা হৈছে। তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে। খাদ্য আৰু খোৱা পানী নাটনিত ভুগিছে বানাক্ৰান্তই। বিশেষকৈ খোৱা পানীৰ অভাৱ হৈছে। সেয়া আমি ৰাতিপুৱাৰ ভাগতো আমাৰ বাতৰি যোগেও আমি দেখুৱাইছিলোঁ। শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া ৰাইজে অৱৰোধ কৰিছে। দৰিকাপাৰা বৰ্ণাঢ্য অৱৰোধ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। বিশুদ্ধ খোৱা পানীৰ অভাৱ হৈছে। খাদ্য তেওঁলোকে পোৱা নাই। প্ৰশাসনে পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী যোগান ধৰা নাই। এতিয়া আগবেলা আমি দেখুৱাইছিলোঁ যে পুৱা 9 বজা 10 বজালৈকে তাত প্ৰশাসনৰ কোনো লোক আহি উপস্থিত হৈ তেওঁলোকক খবৰ বাতৰি লোৱা নাই। গতিকে এতিয়া তেওঁলোকে প্ৰতিবাদ কৰিছে। তেওঁলোক ওলাই আহিছে। 37 নং ৰাষ্ট্ৰীয় ঘাইপথ তেওঁলোক অৱৰোধ কৰিছে। বান বিধ্বস্ত উজনি 3 জিলাত আজিও অব্যাহত আছে উদ্ধাৰ অভিযান। দুৰ্গম অঞ্চলত নাও হেলিকপ্টাৰে চলাইছে উদ্ধাৰ অভিযান। NDRF SDRFৰ লগতে কিছু স্থানত স্থানীয় লোকে দুৰ্গত কৰিছে উদ্ধাৰ। এতিয়াও বহু ভিতৰুৱা স্থানত আবদ্ধ হৈ আছে লক্ষাধিক লোক। যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ভিতৰত গাঁৱত হেলিকপ্টাৰে খাদ্য সামগ্ৰী যোগান ধৰিছে, য'ত য'ত বিচ্ছিন্ন হৈ পৰিছে। কিন্তু চৰকাৰৰ উদ্ধাৰ আৰু সাহায্য অভিযান 4 দিনে পৰ্যাপ্ত হোৱা নাই। এতিয়াও বানাক্ৰান্ত বহু লোকে উদ্ধাৰৰ বাবে আৰ্তনাদ কৰিছে। ভোকে লঘোণে বানত আবদ্ধ ৰাইজে এমুঠি চাউলৰ বাবে, অকণমান খাদ্যৰ বাবে তেওঁলোকে এতিয়া অসহায় হৈ পৰিছে। 4 দিন ধৰি ভোকে লঘোণে কটাইছে। কোনো অঞ্চললৈ যাব, কোনো এনেকুৱা ধৰণৰ অঞ্চলো আছে য'ত উদ্ধাৰকাৰী দল যাব পৰা নাই। উজনি অসমত উদ্ধাৰ অভিযানত সন্তুষ্ট নহয় বিৰোধী কংগ্ৰেছ। চৰকাৰৰ হাতত উদ্ধাৰ অভিযানৰ পৰ্যাপ্ত সা সুবিধা নাই বুলি মন্তব্য কৰিছে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। মানুহ মৰি আছে, কমচে কম প্ৰায় 50 পাবগৈ। এনেকুৱা এটা অৱস্থা হৈছে। বুজিছোঁ, গোটেই মানুহ পোৱা নাই নহয়। মানুহ এতিয়াও উদ্ধাৰ কৰিবলৈ বাকী আছে, কাৰণ চাফিচিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকৰ হাতত নাই। বোট লাগে বহুত, কেইটামান বোটহে তাত লগাইছে। এই যে মানুহবিলাক যে মৰিছে, কিহৰ কাৰণে মৰিছে? পানীত ফচি গৈহে মৰিছে। গতিকে এইটো সন্তুষ্টজনক নহয়। শিৱসাগৰত এতিয়ালৈকে বহুত জেগাত এতিয়ালৈকে ফ্লাড ৰিলিফ এতিয়ালৈকে পোৱা নাই। কিয় পোৱা নাই, কিয় নাই পোৱা, সেইটো চৰকাৰে আমাক বুজাওক আৰু জনাওক। বহুত জেগাত এতিয়ালৈকে পানী বটল এটা পোৱা নাই, বা খাবলৈ আপোনাৰ একদম চিৰা বা যেনেকৈ মেইন যোনখিনি খাব লাগে আৰু পানী পোৱা নাই। তাৰপিছত এই মহৰ কাৰণে যোনটো মহ মাৰিবলৈ যোনখিনি মস্কিটো ৰেপেলেণ্ট যোনখিনি কয়, সেইখিনি পোৱা নাই। এই বহুত জেগাত এতিয়ালৈ পোৱা নাই। সেইখিনি মই সুধিব বিচাৰিছো, কেতিয়া পাব আৰু কোনে দিবলৈ যাব? সেইটো এটা কথা যে সেইটো মই খবৰ পাইছোঁ, আমি কথা পাতি আছোঁ বহুতৰ লগত, যে হেলিকপ্টাৰৰ পৰা পানীত পেলাই থৈ গুচি গৈছে। আৰু এনেকুৱা জেগাত পেলাই থৈ গৈছে যে তাত খাব পৰা অৱস্থাতো নাই, তাত মানুহ এজন যাবলৈ অৱস্থাত নাই। ইতিমধ্যে চৰকাৰী তথ্যমতে মৃত্যুৰ সংখ্যাও যদি উল্লেখ কৰিছে, আমি বিভিন্ন মানুহৰ লগত কথা পাতিছোঁ। বেচৰকাৰী তথ্যমতে
মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব। এতিয়ালৈকে 41 জন ইমান ভয়াৱহ প্ৰশাসনে ভাবিবই পৰা নাই। এতিয়া এনেকুৱা বহুত অঞ্চল আছে য'ত প্ৰশাসন যাবই পৰা নাই। গতিকে এনেকুৱা এখন বানৰ ছবি, প্ৰকৃত ছবিখন এতিয়াও কিন্তু আমি বহুতে নাজানো। নাগালেণ্ডে অসম চৰকাৰক জনাইছিল, অসম চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা ল'ব লাগে কৈছে, আমি যিমান পাৰোঁ লৈছোঁ। কিন্তু আমাৰ প্ৰশ্ন এটাই যে প্ৰাকৃতিক দুৰ্যোগৰ ফলত কি কি ক্ষতিগ্ৰস্ত হ'ব পাৰে, কোন কোন এলেকা প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এলেকা, এই কথাবিলাক সাধাৰণতে ডিপাৰ্টমেণ্টৰ হাতত তথ্য থাকিব লাগে।